নমস্কাৰ। আজি মই আপোনালোকলৈ ব্ৰেকফাষ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো এইদৰে খাব পাৰে বা চাহৰ লগতো খাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে টেষ্টি ৰেচিপি। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি বেচন লৈছোঁ। একেবাৰে নতুন ৰেচিপি এটা আপোনালোকলৈ লৈ আহিছোঁ। ইয়াত মই টেষ্টমতে নিমখটো দি দিব। এচামুচ এয়া মই চেনি দি দিছোঁ। আপোনালোকে মিঠা খালে দিব, নাখালে নিদিলেও কথা নাই। 2 পিঞ্চ জোখত হালধি গুড়ি দি দিছোঁ। এতিয়া এই শুকান বস্তুখিনি এবাৰ এইদৰে মিলাই লৈছোঁ। এয়া মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে এবাতি দৈ লৈছোঁ। দৈখিনি মই এবাতি সম্পূৰ্ণ নিদিওঁ, ইয়াৰে অলপ ৰখাই দিছোঁ। আপোনালোকে টেঙা দৈ নল'ব। দৈ দিলে ভালদৰে এইদৰে মিলাই লওঁ। এতিয়া মই গোটেইখিনি দৈ এইদৰে দি দিছোঁ। এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইখিনি ডাঠ হৈ আছে। এতিয়া ইয়াতে মই দৈ লোৱা বাতিটোতে গাখীৰ লৈছোঁ। গাখীৰ মই 4-5 চামুচ জোখত প্ৰথমতে দি লৈছোঁ। একেবাৰে দি নল'ব, কম কমকৈ দি এইখিনি মিলাব। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ গৈছে, দেখিছিলে? এইটো জোখত। এতিয়া মই ইয়াতে এচামুচ ইনো দি দিছোঁ। আপোনালোকৰ ব্যৱহাৰ কৰা চামুচ ল'লে আধা চামুচ দি দিব। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। ইনো দিয়াৰ লগতে দেখিছেনে এইখিনি অলপ পাতল পাতল যেন হৈ আহিছে। এইখিনি ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই পিঠাকেইটা বনাম আজি কাপত। মই 4টা সমান জোখৰ কাপ লৈছোঁ। বাতিটো বনাব পাৰে আপোনালোকে, যদি কাপত নবনায় এনেকুৱা ধৰণৰ বাতি ল'ব। এতিয়া ইয়াৰে মিশ্ৰণখিনি এইদৰে মই দি যাম। এইদৰে মই দুচামুচকৈ দি এইদৰে লৈ লৈছোঁ। একেবাৰে ভৰ্তিকৈ দিয়া নাই, অলপ বেছি হওঁতে এইদৰে আৰু এটা কাপত দি লৈছোঁ। মই গেছত কেৰাহী এখনত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই কাপকেইটা এইদৰে দি দিম। এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে মই দি লৈছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। এইদৰে ল' টু মিডিয়ামত ৰখাই মই ঢাকনিৰে ঢাকি 6 মিনিট সময় থৈ দিম। 6 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই আকৌ এবাতি চুজি লৈছোঁ। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। এচামুচ চেনি দিম। চেনি নাখালে নিদিলেও কথা নাই। এতিয়া শুকান বস্তুখিনি এবাৰ এইদৰে মই মিক্স কৰি লৈছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া একেটা বাতিৰে এবাতি দৈ দি দিছোঁ। আপোনালোকে টেঙা দৈটো নল'ব। টেঙা দৈ ল'লে দৈৰ পৰিমাণটো কমাই দিব। ভালদৰে মিলাই ল'ম। সমান সমান জোখত লৈ ল'ব। এইটো জোখত হৈ যায়, দেখিছেনে?
এতিয়া মই 5 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে ৰেষ্ট দি দিম। মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। এতিয়া ইয়াতেও মই চামুচ ইনৰি দিছোঁ। ভালদৰে মিলাই লৈছোঁ। দেখিছেনে? এইদৰে মিলাই লৈ এইখিনি মোৰ ৰেডি হ'ল। এইপিনেও 6 মিনিট সময় হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু অলপ কমে দিব লাগিছিলে। আপোনালোকে মই 2 চামুচকৈ দিছোঁ, 2 চামুচৰ কম দিলেও হৈ যাব। এতিয়া যিখিনি চুজি আমি মিলাই থৈ দিছিলোঁ সেইখিনি এইদৰে দি দিম। বেছি দিব নালাগে, এইদৰে 2 চামুচ দিলে হৈ যাব। এই পিঠাটোত আপোনালোকে ঢোকলাৰো টেষ্ট পাব, পিঠাৰো টেষ্ট পাব। এইদৰে মই দি দিছোঁ। এইদৰে মই দি ল'লোঁ। এতিয়া মই ঢাকনিৰে আকৌ ঢাকি এইদৰে 5 মিনিট সময় থৈ দিম। পিনে আকৌ 5 মিনিট সময় হৈ গ'ল। দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। এইদৰে অকণমান চাই লৈছোঁ, ভালদৰে হৈ গৈছে। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাই আছোঁ। অলপ ঠাণ্ডা হৈছে, এতিয়া মই উলিয়াম। এইদৰে ছাইডবোৰ অলপ আপোনালোকে যিটো পাত্ৰত বনাই অলপ তেল লগাই ল'ব, বা ৰিফাইন বা ঘি যিকোনো এটা লগাই ল'লেই হ'ল। সোনকালে এৰ খাই আহে। দেখিছেনে কিমান ধুনীয়া হৈছে, জালি জালি। এইদৰে মই কাপোৰৰ পৰা উলিয়াই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। যিকোনো সময়ত চাহৰ লগত আপোনালোকে ব্ৰেকফাষ্টত খাব পাৰিব। গেছত পেন এখন দি দিছোঁ। ইয়াত মই এচামুচ জোখত সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হৈছে। এচামুচ জোখত সৰিয়হ দি দিছোঁ। বগা ক'লা মই দুয়োটাই দি দিছোঁ। আপোনালোকৰ ওচৰত যি থাকে সেয়াই দিব। মই নৰসিংহৰ পাত দি দিছোঁ। মই 2টা কেঁচা জলকীয়া এইদৰে মিহিকৈ কাটি দি দিছোঁ। অলপ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে 1 কাপ জোখত পানী দি দিম। পানীখিনি উতলিছে। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। এচামুচ মই চেনি দি দিছোঁ। মিঠা খালে দিব, নাখালে নিদিলেও কথা নাই। চেনিখিনি গলি যোৱালৈ ভালদৰে উতলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে অলপ চেনি পানী এইদৰে দি যাম। আপোনালোকে যদি মিঠা নাখায় নিদিলেও কথা নাই। এইদৰে সহজ পদ্ধতিত একেবাৰে ৰাতিপুৱা ব্ৰেকফাষ্ট বা আবেলি আপোনালোকে চাহৰ লগতো খাব পাৰিব। যিকোনো সময়ত অতি সোৱাদ লগা হয়। এইদৰে মই ৰেডি কৰি ল'লোঁ। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।